মদন তোৰ ভালনে? আছো আৰু দে। তই চহৰৰ পৰা কেতিয়া আহিলি? কালি আহিছো বিহুৰ কাৰণে। এইবাৰ আগতীয়াকৈ আহিলি দেখোন। কি কৰিবি আৰু, গাঁৱত মা দেউতা আছে যেতিয়া আহিবইতো লাগিব। এইবাৰ এসপ্তাহৰ আগতে আহিছো। আৰু শুন, তোৰ ছোৱালী চুমিক চাবলৈ কালিলৈ চহৰৰ পৰা সম্বন্ধ এটা আহিব। তেনেকৈ আহিব বুলি ক'লে নহ'ব নহয়। ল'ৰাটো ভালনে বেয়া, মানুহ ঘৰ ভালনে বেয়া সেইটো চাব নালাগিব জানো? মানুহ ঘৰ কেনেকুৱা কচোন? মই শুনামতে মানুহ ঘৰটো ভালেই। কালিলৈ আহিব বুলি কৈছে। পচন্দ হ'লে হোৱা বুলি কবি, নহ'লে নোহোৱা বুলি কবি। ঠিক আছে দে, নহ'লে আহিবলৈ দিবি। ব'ল আমাৰ ঘৰলৈ যাওঁ। নাই এতিয়া নাযাওঁ দে, মই বজাৰ কৰিবলৈ যাওঁ। কালি যদি সিহঁত আহে আকৌ বিহুৰ বজাৰো কৰাই নাই নহয়। হ'ব দে, নহ'লে মই যাম সন্ধিয়াকৈ। হ'ব দে, তই থাক। আপোনাৰ ছোৱালীজনী আমাৰ পচন্দ হৈছে দিয়ক। ইমান সংস্কাৰী আপোনাৰ ছোৱালীজনী। বৰ ভাল ছোৱালী দেই। আহি পাওঁতে যিহে সেৱা শুশ্ৰূষা কৰিছে। নাজানো আৰু কেনেকুৱা পাইছে। কি কৈছে আপুনি? আপোনাৰ ছোৱালীজনী বহুত ভাল। মুঠতে মই ক'লো আপোনাৰ ছোৱালীজনী পচন্দ হৈছে। ৰমেশ, তোৰ পচন্দ হৈছেনে? মা, হৈছে। কিন্তু এটা কথা, মই বৰ দুখীয়া। বিয়াখন আমি ডাঙৰকৈ পাতিব নোৱাৰিম আৰু তাইৰ লগত ইমান সম্পত্তিও দিব নোৱাৰিম। হেই, কি কৈছে আপুনি? আমাক একো দিব নালাগে। আমি আপোনালোকৰ অৱস্থাটোৰ কথা বুজি পাইছো নহয়। আপোনালোকে বহুত ধাৰত বোলে পোত খাই আছে। তেনে অৱস্থাত আপোনাৰ ছোৱালীজনীক বিয়া পাতিব আহি আমি যদি যৌতুক দাবী কৰোঁ, তেতিয়াহ'লে আমি দেখোন ভাল মানুহৰ শাৰীত নপৰিলোৱেই। আপুনি একো চিন্তা নকৰিব, বুজিছেনে? আপুনি খালি তাইৰ বিয়াখন দিবলৈ চেষ্টা কৰক। আপোনালোকে আমাক একো দিব নালাগে দেই। খালি আপোনাৰ ছোৱালী চুমিক আমাৰ ঘৰৰ বোৱাৰী কৰি দিলেই হ'ল আৰু। আপোনালোকক বহুত বহুত ধন্যবাদ। মোৰ চহৰৰ বন্ধু মদনে যেনেকৈ কৈছে তাতোতকৈ আপোনালোকে ভালহে। আৰু মই সপোনতো ভবা নাছিলোঁ মোৰ ছোৱালী চুমিয়ে যে ইমান ভাল এখন ঘৰ পাব। নহ'লেনো আজিৰ যুগত কোন এনেকুৱা মানুহ আছে যিয়ে বিয়াৰ লগত যৌতুক দাবী নকৰে? কিন্তু এটা কথা। কি কথা চুমি? মই কিন্তু বিয়ে পঢ়ি আছো, এতিয়াও কমপ্লিট হোৱা নাই। বাকীখিনি মোক আপোনালোকে পঢ়িবলৈ দিব লাগিব। কিন্তু সেইবোৰ তুমি চিন্তাই নকৰিবা, তাত ধুনীয়াকৈ পঢ়িব পাৰিবা। বাকী আপোনাৰ ল'ৰাকো মোৰ পচন্দ হৈছে। তেতিয়াহ'লে দেৰি নকৰিব, বিয়াখন ফাইনেল কৰক। ঠিক আছে দিয়ক। বিহুৰ পাছতেই বিয়াখন ধৰো নেকি? নাই নালাগে, আমি বিহুৰ আগতে নিব বিচাৰিছো। মানে যিমান সোনকালে হয় সিমান সোনকালে নিব বিচাৰিছো। মানে ময়ো বৰ অকলশৰীয়া, বিহুত তাই থাকিলে ভাল লাগিলেহেঁতেন। তালৈ যোৱাৰ পাছত জানো আহিব নোৱাৰিব? পাৰিব দিয়ক। হ'ব দিয়ক নহ'লে। দেউতা, থাকা দিয়া, মই যাওঁ। তুমি ভালকৈ থাকিবা দেই। আৰু মোক আশীৰ্বাদ কৰিবা দেউতা, নতুন ঘৰখন যাতে মই ভালদৰে ধৰি ৰাখিব পাৰো। দেউতা যা মাজনী, তই চিন্তা নকৰিবি। আজিৰ পৰা সেইখন ঘৰেই তোৰ ঘৰ। সেইখন ঘৰকে তই নিজৰ বুলি ভাবিবি মা। হ'ব দেউতা। যা। চুমি, তুমি আহিলা? আজি আমাৰ বিয়াৰ প্ৰথম দিন। আজি তুমি মোক প্ৰতিশ্ৰুতি দিয়া যে মোৰ ঘৰখনক তুমি নিজৰ বুলি ভাবিবা আৰু মা দেউতাক বহুত শ্ৰদ্ধা কৰিবা। মই কথা দিছো, তোমাৰ মা দেউতাক মই নিজৰ মা দেউতা বুলিয়ে ভাবিম আৰু বহুত সেৱা শুশ্ৰূষা কৰিম। আৰু সকলোৱে ক'ব লাগিব এইজনী ঘৰৰ লখিমী বোৱাৰী বুলি। আৰু শুনা, মই তোমাক প্ৰমিছ কৰিছো, নিজৰ গিৰিয়েকৰ যিখিনি কৰ্তব্য মই সকলোখিনি পালন কৰিম আৰু তোমাক মই কোনো কথাতে কষ্ট পাবলৈ নিদিওঁ। ৰমেশ, চুমি, মই জানোৱেই তুমি বহুত ভাল ছোৱালী। এনে মই তোমাক পচন্দ কৰা নাই নহয়। তোমাক মই ফাৰ্ষ্ট দেখা পাই চিনি পাইছিলোঁ তুমি বহুত ভাল ছোৱালী হ'বা বুলি। শুনা, মই 3 মাহে ছুটি লৈছোঁ। 3 মাহৰ পিছত মই যাবগৈ লাগিব জানা। আৰু মই ইয়ালৈকে বদলি হৈ আহিব পাৰোঁ নে নোৱাৰোঁ তাত সুধি চাব লাগিব। ঠিক আছে দিয়া। মই জানো চুমি, মোৰ মায়ে তোমাক বহুত মৰম কৰিব। মোৰ মা বহুত ভাল। জানো। চুমি, বোৱাৰীও, মোলৈ চাহ একাপ লৈ আহাচোন। মা, এই কাপ চাহ। মই কৈছিলোহে তুমি লগতে বনাই আনিলা যে। মা, মই বনাই আছিলো। ঠিক আছে দিয়া, খাই লওঁ। বৰ ধুনীয়া হৈছে দেই খাবলৈ। সঁচানে মা? একদম ধুনীয়া। মা, মই মানে দেউতাহঁতৰ ঘৰৰ পৰা আহোঁ বুলি ভাবিছো। যোৱা আকৌ। ঠিক আছে মা। আৰু কিছুদিন ৰহ, ৰমেশক কামলৈ যাবলৈ দে। এখেতে ভাল পোৱা নাৰিকলৰ লাৰু কেইটা বনাই হৈছে আৰু হঠাতে মোৰ দেখোন মূৰটো বৰকৈ ঘূৰাবলৈ লৈছে। কি হৈছেনো? হেৰা, শুনিছানে? কি হৈছে চুমি? চোৱাচোন, হঠাতে মোৰ গাটো ইমান বেয়া কৰিছে, মূৰটো দেখোন বৰকৈ ঘূৰাইছে। ব'লা তোমাক এতিয়া ডক্টৰৰ ওচৰলৈ লৈ যাওঁ। নহ'লে মই কাইলৈ মুম্বাইত যাবগৈ লাগিব, তেতিয়া টাইম নাপাম নহয়। ব'লা সোনকালে ব'লা। ব'লা।
ডক্টৰ কি হৈছে মোৰ পত্নীৰ একো চিন্তা কৰিবলগীয়া নাই আপোনাৰ পত্নী গৰ্ভৱতী शी इज প্ৰেগনেণ্ট কি আৰু শুনক তাইক পাৰিলে অকণমান ৰেষ্টত থাকিবলৈ দিব অকণমান প্ৰব্লেম আছে ঠিক আছে দিয়ক মই একো কৰিবলৈ নিদিওঁ ঠিক আছে বাৰু তোমাক বহুত বহুত ধন্যবাদ চুমি তুমি মোক আজি বেষ্ট উপহাৰটো দিলা তুমি মা হ'বা আৰু মই দেউতা ভাবিয়ে মোৰ ভাল লাগিছে কেঁচুৱাটো অহাৰ পিছত মায়েও কিমান ভাল পাব ন অঁ আকৌ ব'লা ব'লা এতিয়া ঘৰলৈ ব'লা আজিৰ পৰা একো কাম কৰিবলৈ নোৱাৰিবা কিন্তু থাকিলে মই কৰিম নাথাকিলে মায়ে কৰিব এইকেইদিনটো তোমাক চাবই লাগিব হ'ব দিয়া বাৰু নোহোৱা দিনত তাই প্ৰেগনেণ্ট হৈছে একো কাম কৰিবলৈকে নিদিয়ে গিৰিয়েকে কি খাই যে তুলিছিলে নহয় ইয়াক অনবৰতে খালি চুমি চুমিয়ে কৰি ফুৰে কিবা কৰিহে লৈছে নেকি নাজানো আৰু চুমি তুমি দুখ নকৰিবা মই যিমান সোনকালে পাৰোঁ গুচি আহিবলৈ চেষ্টা কৰিম আৰু ইয়ালৈকে মই বদলি হৈ আহিবলৈ চেষ্টা কৰিম বাৰু ৰমেশ অঁ মা তই যাবলৈ ওলালি অঁ মা ওলালো দিয়া তুমি চুমিক চাবা আৰু তাই প্ৰেগনেণ্ট নহয় ডক্টৰে তাইক কষ্ট কাম কৰিবলৈ মানা কৰিছে হ'ব দে মই তাইক একো কৰিবলৈ নিদিওঁ নহয় আমাৰ ঘৰলৈ নাতি এটা আহিব ডক্টৰে তাইক একো কষ্ট কাম কৰিবলৈ দিয়া নাই মই আকৌ কিয় দিওঁ মোৰ তোমাৰ ওপৰত বিশ্বাস আছে মা তুমি তাইক একো কষ্ট পাবলৈ নিদিয়া অঁ আকৌ তাই মোৰ নিজৰ ছোৱালীৰ দৰে তুমি দুখ নকৰিবা না তুমি এনেকৈ দুখ কৰিলে মই কেনেকৈ যাম তোমালোকৰ কাৰণেহে মই কামলৈ যাবলৈ ওলাইছো হ'ব দিয়া যোৱা যিমান সোনকালে পাৰা গুচি আহিবা এইখিনি সময়ত হাজবেণ্ডজন সদায় লগত থাকিব লাগে হ'ব দিয়া বাৰু থাকা দেই মই যাওঁ যোৱা বোৱাৰী মোৰ বৰকৈ মালপোৱা খাবলৈ মন গৈ আছে বেয়া নোপোৱা যদি বনাই দিবা নেকি মই নোৱাৰা যদি ময়ে কৰিম দিয়া নালাগে মা মই কৰিম দিয়ক ঠিক আছে দিয়া মাক সোনকালে চাহকাপ দি থৈ আহোঁ এয়া কি অমংগলৰ চিন কাপটো দেখোন ভাগি থাকিলে বোৱাৰী কি শব্দ কৰিছিলে খালে মোৰ আটাইতকৈ মৰমৰ কাপ প্লেটযোৰ ভাঙিলে মোক মাহঁতে ইমান মৰমত দিছিলে এইযোৰ ছেট তোৰ হাতত সাধন বোলা বস্তুটো আছেনে নাই হা মা মই পেলাওঁ বুলি পেলোৱা নাছিলোঁ বাপেৰ ঘৰৰ পৰা কি আনিলি হা তই একো যে আনিব নোৱাৰিলি এতিয়া মই অনাখিনি ভাগি শেষ কৰিছ কিমান দামী আছিলে জাননে তই মা মইনো কেতিয়া ভাগিলোঁ আজিহে পৰিছে মোৰ ভুল হৈ গ'ল মা ভুল হৈ গ'ল বুলি ক'বলৈ আহ দিনৰ দিনটো খায়ে থাক তথাপি গাত বল নাপাওঁ তই ইটো বস্তু ল'বি পেলাবি সিটো বস্তু ল'বি পেলাবি অমংগলীয়া চব মা এইযোৰ তোৰ বাপেৰে যৌতুকত দিয়া নাছিল নহয় তই ভুল হৈ গ'ল বুলি কবি মই ক্ষমা কৰিম মা হাতত কিয় ধৰিছে মা এনেকৈ মই কষ্ট পাইছোঁ মা আৰু এইবোৰ এতিয়া কোনে চাফা কৰিব হা তোৰ বাপেৰে কি চাকৰ পঠিয়াইছিলে নেকি চাফা কৰ মায়ে মোক আগতে এনেকৈ দেখোন কেতিয়াও কোৱা নাছিলে আজি কি হ'ল সামান্য কাপটো ভাগতেও এনেকৈ কৈছেনে মায়ে ঐ মহাৰাণী মা পাকঘৰৰ ফালে ক'লৈ যাবলৈ ওলাইছ মা মোৰ বৰ ভোক লাগিছে কিবা এটা বনাই খাওঁগৈ বুলি ভাবিছিলোঁ এই পেটটোতে আৰু কিমান থুচি থাক হা ইমান খাব পাৰ নে ধৰে কেনেকৈ এইটো পেটত বেছিকৈ খালে পেট ফাটি যাব তোৰ মা মই দেখোন ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই খাবলৈহে আছে এজনী কাম বনটো কৰিব নোৱাৰি ঘৰ মচাৰ পৰা ঘৰ ঝাৰু দিয়ালৈকে সকলোবোৰ কাম কৰি আছে কোনে কৰিব হা মা চাহ বনোৱা ভাত বনোৱালৈকেতো ঠিকেই আছিলে কিন্তু ঘৰ ঝাৰু দিয়া ঘৰ মচা এয়া মই এতিয়া কেনেকৈ কৰিম মা মোক দেখোন ডক্টৰে মানা কৰিছে থ ডক্টৰৰ কথা আমাৰ দিনত আমি সকলোবোৰ কৰিছিলোঁ আৰু এতিয়া একো কৰিবই নোখোজে সেইকাৰণে তহঁতৰ অপাৰেশ্যন হয় তই লগত কি মাৰক লৈ আহিছিলি নেকি হা মায়ে কৈ দিব মোক মা বহুত ভোক লাগিছে কিবা এটাতো খাবলৈ দিয়ক সেইফালে নাযাবি ভিতৰলৈ যা মই খোৱা এৰি থোৱা ৰুটি অকণমান আৰু অকণমান তৰকাৰী আছে সেইখিনিকে খাই ল'গৈ মই দেখোন প্লেটখন আনিলোৱে মা তাত এচিকুটমানহে ৰুটি আছিলে আৰু তৰকাৰী অকণমান আছিলে মা সেইখিনি মই ৰণুক খাবলৈ দিলোঁ কি ঘৰৰ বস্তুবোৰ তই কুকুৰক খুৱাবলৈ লৈছ অকণমানহে মা যিয়ে নহওক যদি কুকুৰক দিলি তেতিয়াহ'লে তই একো খাব নোৱাৰ যা ৰুমলৈ মুখলৈ কি চাই আছ যা তোক মই এনেকুৱা কষ্ট দিম মই এনেহে কৈছিলোঁ একো নালাগে বুলি ক'লে নিদিবি নেকি তহঁতে শুবলৈ বিচনা এখনো দিব নোৱাৰে তোক সকলোবোৰ মানুহে সুধিছে আৰু বোৱাৰীকে আনিছে মইতো একো দেখাব পৰা নাই বৰ লাজ পাইছোঁ দেই মই
কাপোৰকেইটা গোটেইকেইটা মচি আহিলোঁ। বাথৰুমত কাপোৰবোৰো পেলাই থৈছে, সেইবোৰো থ'বগৈ লাগিব। মোৰ দেখোন গাটো বৰকৈ বেয়া কৰিছে, মূৰটোও ঘূৰাইছে, খোজেই কাঢ়িব পৰা নাই। বৰ ভাগৰুৱা ভাগৰুৱা অনুভৱ হৈছে গাটো। টোপনি ক্ষতি হোৱাৰ কাৰণে নেকি, ভালকৈ শুবলৈ নোপোৱাৰ কাৰণে হৈছে চাগৈ। ঐ মহাৰাণী, বা তাই ইয়াতে আহি শুই আছেহি। চবতে খালি কামৰ বাহানা। ঐ তই বিচনা নাই হা, তই যে ইয়াত শুবলৈ আহিছ? সাৰ পালি? ঘৰকেইটা খাৰিবলৈ দিলো যে, সেইকাৰণে আহি ইয়াত বাগৰি পৰিলিহি। নহয় মা, মোৰ মূৰটো খুবকৈ ঘূৰাইছিলে, সেইকাৰণে পৰি গৈছিলোঁ। চব থাক, মই চব বুজি পাওঁ। গোটেই ঘৰৰ কাম কৰি আছে, সোনকালে যাওঁ কৰ। সেনেকৈ নধৰিব মা। তই যদি এইবোৰ কৰিবই নোৱাৰ, কিয় বিয়া হৈছিলি? মই তহঁতৰ ঘৰৰ পৰা অহাৰ পাছত মই ৰমেশক কৈছিলোৱেই, নালাগে সেইজনে জানিব নালাগে, সেইজনে তোৰ কাৰণে উপযুক্ত নহয়। কিন্তু কি নামানিলে, ভাল পাই আকৌ সীতাই। বল উঠ, তাৰপিছত ঘৰ মচিবি। ৰাতিলৈকে সকলোবোৰ কাম হৈ যাব লাগিব। উঠ, সোনকালে উঠ। তুমি কেতিয়া আহিবা? মায়ে মোক অকণমানো বুজিবলৈ চেষ্টাই নকৰে। কোন আহিলে এইখিনি সময়ত? তুমি? মই। তুমি মোক একো খবৰ খাতি নিদিয়াকৈ কিয় আহিলা? এনে আকৌ ছাৰপ্ৰাইজ। গাড়ীতে বেগটো থৈ আহিছো, তাতে মই আমাৰ বেবীটোৱে উমলা সকলোবোৰ বস্তু আনিছো। হয়নে? এই সকলোবোৰ আমাৰ হ'বলগীয়া বেবীটোৰ কাৰণে? আকৌ বাহ, ইমানবোৰ খৰচ। এতিয়া এইবোৰ বস্তু আনিবলৈ কি দৰকাৰ আছিল কচোন? মা তুমি আৰু নহয়, নিজৰ কেঁচুৱাটোৰ কাৰণেহে আনিছো, আৰু নিজৰ কেঁচুৱাটোৰ কাৰণে আনিবলৈ কি ভাবিব লাগিব নেকি? আৰু মই ইমানটো অনা নাই, কেঁচুৱাটোৰ কাৰণে কাপোৰ এযোৰ আৰু 2টা খেলা বস্তু লৈ আহিছো, তাতে তুমি ইমান খৰচৰ কথা কৈছা? কি প্ৰয়োজন আছিল ইমানখিনি খৰচ কৰিবলৈ? 10 টকা এটাৰ মূল্য বুজি পাবি, গম পাইছ? কিমান কষ্ট কৰি তোক ডাঙৰ কৰিছিলো জান? তই এতিয়াহে চাকৰিটো পাইছ? সৰুৰে পৰাই 27 বছৰ বয়সলৈহি কিমান সংগ্ৰাম কৰি তোক ডাঙৰ কৰিছো, সেইটো তই নুবুজিবি নহয়। তই যাৰ কাৰণে এতিয়া পইচা খৰচ কৰি আছ, সেইটো পৃথিৱীলৈ অহাই নাই। ইয়াক কেনেকুৱা কথা কৈ আছা মা? হ'ব, তুমি একো চিন্তা কৰিব নালাগে, মই সকলোবোৰ চাই ল'ম। আৰু কেনেকৈ কি খৰচ কৰিব লাগে ময়ো জানো মা। আৰু তুমি যে ক'লা সংগ্ৰাম কৰি ডাঙৰ কৰিছা, কোন পিতৃ মাতৃয়ে নিজৰ সন্তানক সংগ্ৰাম কৰি ডাঙৰ নকৰে? সকলোৱেতো কষ্ট কৰি ডাঙৰ কৰে মা। মইতো তোমাক একো ক'বলৈ যোৱা নাই, তুমিহে এইবোৰ কৈ আছা। চুমি ব'লা, ভিতৰলৈ ব'লা। ঠিক আছে। একো ফোন চোন নকৰাকৈ ইৰ বা কিয় ওলালাহি? এতিয়াতো ঘৈণীয়েকৰ পিছে পিছে ঘূৰি ফুৰিব সি। তোৰ ভালনে মণি? ভালেই দিয়া মা। এইজনীক মই এনেকুৱাকে দিছো, কামকে কৰোৱাই আছো। আৰু দাদাৰো কি হৈছে জানো? অনবৰতে তাইৰে গুণগান। আৰু কচোন, শাহুৱে কিবা কয় নেকি তোক? মোক কি ক'ব মা, মইহে নচাওঁ, মোক একো ক'বই নোৱাৰে। মই এনেকৈ অলকেশক লগাওঁ, আৰু অলকেশে মাকক গালি পাৰে, আৰু মাকে ৰুমত গৈ কান্দি থাকে। হ'ব দে, এতিয়া ৰাখিছো, পিছত কথা পাতিম। ঠিক আছে দিয়া। কি হ'ল তোৰ? মা, মোক ডক্টৰৰ ওচৰলৈ লৈ বলক, মোৰ পেটটো বৰকৈ বিষাইছে মা। মোৰ ওচৰত পইচাৰ গছ আছে নেকি তোক যে মই হস্পিটেল লৈ যাব লাগে দেখাবলৈ? মা, আজি দিনটোৰ কথা ভাবি আপুনি এইবিলাক কথা বাদ দিয়কচোন, আৰু মোক হস্পিটেল লৈ বলক। তেখেত নাই, অফিচৰ কাম কৰি আছে। মোক কি পইচা দিয়া নাই নহয় লৈ যাবলৈ? মোৰ বহুত পেট বিষাইছে মা, সোনকালে লৈ বলকচোন মোক। পাগল নকৰিবি মোক, এইখিনি পেট বিষাবই। এদিনমান এনেকৈ হ'বলৈ দে। আমি দেখোন আগতে পেটৰ বিষ মাৰি মাৰিয়ে কাম কৰিছিলো, ঢেঁকী দিয়াৰ পৰা চাউল জাৰালৈকে সকলোবোৰ। এতিয়া তইহে একো কৰিব নোৱাৰ। তাইহে এনে ল'ৰা ছোৱালী জন্ম দিব, আমি জানো জন্ম দি পোৱাই নাছিলো? ডক্টৰৰ ওচৰত নগ'লে তাই মৰি নাযাওঁ নহয়। মা, তই ইয়াৰ পৰা যা, মোৰ বৰ ভোক লাগিছে, কিবা এটা খাওঁ। অকণমান আপুনি লাজ পাবলৈ শিকক মা। আপোনাৰ বোৱাৰীজনী এনেকুৱা অৱস্থাত আছে, আৰু আপুনি খোৱা বোৱাত লৈ ব্যস্ত হৈছে। সেইজনী মা হৈ আন এজনী মাৰ দুখ মৰম বুজি নাপায়। আপুনি কেনেকুৱা মা? তই মোক শিকাবি নেকি এতিয়া মা কেনেকুৱা হ'ব লাগে? ৰহ তোক মই মৰি যাম এতিয়া। চুচুমি, মোৰ বহুত পেট বিষাইছে, মোক সোনকালে হস্পিটেল লৈ ব'লা, মই নহ'লে মৰি যাম এতিয়া। মা তুমি ইয়াত কি কৰিলা? মই তোমাক কৈছিলো নে নাই যে তাইক তুমি হস্পিটেল লৈ যাবা? মই আহি কথা পাতি আছো তোমাৰ লগত। ব'লা চুমি, সোনকালে ব'লা।
এয়া মই কি কৰিলো? সি দেখোন সকলো গমেই পালে। ডক্টৰ কি হৈছেনো? চৰি, আপোনাৰ বেবীটোক বচাব নোৱাৰিলোঁ। কি? আপোনালোকে থাককচোন, ৰিপৰ্টখিনি মোৰ পৰা লৈ যাব। ঠিক আছে। চুমি, আমাৰ সপোন সকলো ভাঙি চুৰমাৰ হৈ গ'ল। মোৰ বেবীটো। এই সকলোবোৰ মাৰ কাৰণে হৈছে। মই সপোনতো ভবা নাছিলো মা এনেকুৱা ওলাব বুলি। গৰ্ভতে বোলে সন্তানটোৱে পুষ্টিহীনতাত ভুগিছিলে। তোমাক একো খাবলৈ দিয়া হোৱা নাছিল নেকি বাৰু? তুমি তাত থাকোতে মায়ে মোক বহুত অত্যাচাৰ কৰিছিল। কি? তুমি কিয় নকলা মোক? মাৰ ভয়ত কোৱা নাছিলো। মায়ে মোক ভয় খুৱাই থৈছিল। তুমি দুখ নকৰিবা। এতিয়াৰ পৰা মই সদায় তোমাৰ লগত থাকিম। মানে তোমাক মই লগত লৈ যাম। তহঁতে ক'ত যাবলৈ ওলাইছ? মই তহঁতক কৈছিলো নহয় মোৰ বৰ ভুল হৈ গ'ল বুলি। মোক ক্ষমা কৰি দে। তোমাক ক্ষমা কৰি দিলে আমাৰ বেবীটো আমি ঘূৰাই নাপাম। তোমাক মাফ কৰি দিব লাগে। তুমি জানানে তুমি কি কৰিছা? তুমি মোৰ সন্তানটিক হত্যা কৰিছা। হত্যা কৰাৰ অৰ্থটো তুমি বুজি পাইছানে? মোৰ সন্তানটিক হত্যা কৰাৰ কাৰণে মই কি তোমাক ভগৱানেও ক্ষমা কৰি নিদিয়ে। বোৱাৰী, তইতো বুজি পাও মই তহঁত দুইটাৰ অবিহনে থাকিব নোৱাৰো। আমাৰ পৰা আঁতৰত থাকা তুমি। আমি কি থাকিব পাৰিম আমাৰ কেঁচুৱাটোৰ অবিহনে? তুমি কোনখন মুখেৰে আমাক ক্ষমা খুজিবলৈ আহিছা? হা, চুমিয়ে তোমাক আজিলৈ কিবা কৈছানে? তুমি তাইক যিমানখিনি অত্যাচাৰ কৰিছা, মইতো ফোন কৰোঁতে তাইক সুধিছো তুমি কিয় মন মাৰি আছা। তাইতো মিছা কথা কৈছে। তাই তোমাক কিমান ভাল পায়, কিন্তু তুমি মা। এতিয়া আমি যাওঁ। নিজৰ মাকৰ পৰা সন্তানটিক আঁতৰ কৰাৰ কষ্টখিনি তুমিও পাব লাগিব। আমি যাওঁ। তুমি জীৱনভৰ তুমি কান্দিব লাগিব সন্তানৰ কাৰণে। তোমাৰ নিচিনা মাতৃ এগৰাকীক এনেকুৱা কৰিলে ভগৱানেও বেয়া নাপায়। ব'লা চুমি। মই বৰ ভুল কৰিলো।